আগৰ এপিসোডত দেখিলে যে মই কেনেকৈ মুম্বাই আহি পালো। মুম্বাইত মোৰ 1 উইকৰ অফিচিয়েল ট্ৰিপ আছিল। অনলাইন বুক কৰা হোটেলটো পছন্দ নোহোৱাৰ কাৰণে ৰাতিপুৱা অফিস ৱৰ্ক কমপ্লিট কৰি হোটেল বিচাৰি শিফট কৰোঁতে দুপৰীয়া বাজিল 1টা। তাৰ পিছত ওলাই পৰিলো মুম্বাই এক্সপ্লোৰ কৰিব। ভাৰ্জিৰ পৰা ওল্ড মুম্বাইৰ ডিষ্টেন্স বহুত বেছি যদিও ৱৰ্ল্ডছ লাৰ্জেষ্ট লোকেল ট্ৰেইন নেটৱৰ্ক হুইচ ইজ মুম্বাই লোকেল মোৰ ট্ৰেভেলিং বহুত চিপ আৰু কনভিনিয়েণ্ট কৰি তুলিলে। 20 টকা দি অটো কৰি হোটেলৰ পৰা মোৰ সবতকৈ ওচৰত থকা চানপাৰা ষ্টেচন আহি পালো। 10 টকা টিকেট কাটি ফাৰ্ষ্ট লোকেল ট্ৰেইন এক্সপিৰিয়েন্স কৰি আহি পালো CST ছত্ৰপতি শিৱাজী টাৰ্মিনাছ। মুভিজ যে দেখায় ফাষ্ট ফৰৱাৰ্ডত পিছৰ মানুহবোৰ দৌৰি থাকে আৰু মাজত মেইন কেৰেক্টাৰটো ৰৈ থাকে। নিজক যেন এই বিজি চিটিটোত তেনেকুৱাই ফিল কৰিলো। CST পা ওলাই শেয়াৰ টেক্সি কৰি আহিলো গেটৱে অফ ইণ্ডিয়া। ভোক লাগিছে বুলি হাতত বৰা পাও লৈ খাই থাকোতে চালো সন্মুখত গেটৱে অফ ইণ্ডিয়া আৰু তাৰ সাইডত দ্য তাজ। তাৰ পিছত আৰু কি 1 মিনিট টাইমো ৱেষ্ট নকৰাকে কেমেৰাত এই মেমৰিজ কেটা কেপচাৰ কৰিলো। অলপ সময় তাতে বহি তাজ হোটেলৰ বিউটি চালো আৰু তাৰ পিছত আহি পালো মোৰ লাইফৰ মোষ্ট ৰিলেক্সিং প্লেচ মেৰিন ড্ৰাইভ। মেৰিন ড্ৰাইভৰ ভাইবটো চাই ইমান বিজি চহৰৰ ভাগদৌৰৰ মাজত নিজকে ৰিলেক্স কৰিবলৈ অলপ বহিলো। তাত বহাৰ লগে লগে সমুদ্ৰৰ ঢৌৰ মাতৰ লগত মোৰ মনটো শান্ত হৈ পৰিল। উঠি যাব যেন মনে যোৱা নাই। লগ পাই আছো আকৌ নেক্সট এপিসোডত।